নমস্কাৰ মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল এই ভিডিওটোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনিখনক লৈ পেলাই প্ৰথমতে মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনি কেৱাইসি কোনসকল হিতাধিকাৰীয়ে কৰিব লাগিব সকলো হিতাধিকাৰীয়ে কেৱাইসি কৰাটো প্ৰয়োজন নেকি সেই সম্পৰ্কে জনাম আৰু নেক্সটত মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনিৰ পৰা কিছুমান মহিলাৰ নাম কৰ্তন কৰি দিছে কি কাৰণে নাম কৰ্তন কৰি দিছে বা আপুনিও সেই হিতাধিকাৰীৰ তালিকাত আছে নেকি সেই সম্পৰ্কে জানিব পাৰিব নেক্সটত জানিব পাৰিব অৰুণোদয় আঁচনি নৱেম্বৰ মাহত কোনসকল হিতাধিকাৰীয়ে 2500 টকা লাভ কৰিবলৈ সক্ষম হ'ব নিশ্চয় আপুনি জানিব পাৰিছে তাৰ পিছত নেক্সটত মই আলোচনা কৰিম অৰুণোদয় আঁচনিৰ বাবে বেংকত কিয় আধাৰ কাৰ্ড লিংক কৰিব লাগে এই সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিম ভিডিওটোলৈ আগবঢ়াৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া আহক আমি অলপো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল মই আপোনালোকক জনাইছিলো যে প্ৰথম অৱস্থাত আপোনালোকৰ লগত আলোচনা কৰিম যে অৰুণোদয় আঁচনি কেৱাইসি কোনসকল হিতাধিকাৰীয়ে কৰিব লাগিব বা সকলো হিতাধিকাৰীয়ে কেৱাইসি কৰাটো প্ৰয়োজন নেকি প্ৰথম অৱস্থাত মই কৈ লওঁ যে আপোনালোকৰ লিষ্টত যিহেতু নাম আছিল লিষ্টত নাম থাকিও তেওঁলোকৰ একাউণ্টসমূহত অৰুণোদয় আঁচনি টকাখিনি লাভ কৰিবলৈ সক্ষম নহলে কি কাৰণে সক্ষম নহলে প্ৰথম অৱস্থাত তেওঁলোকৰ বেংক একাউণ্টটো ঠিক থকা নাছিল হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে যদিহে আপোনালোকৰ বেংক একাউণ্টত কেৱাইসি লাগি থাকে কেৱাইসি লাগি থাকিলে মাজতে ফচি ধৰে মানে অৰ্থাৎ যদি আপোনাৰ ডিবিটিৰ মাধ্যমেৰে টকাখিনি আপোনাৰ একাউণ্টত প্ৰদান কৰাৰ পাছত আপোনাৰ একাউণ্টত টকাখিনি আহি নপৰেহি আকৌ উভতিও নাযায় মাজতে থাকে তেন্তে আপুনি প্ৰথম অৱস্থাত কেৱাইসি কৰিব লাগিব এতিয়া কেৱাইসি কৰিবৰ বাবে আপুনি ক'ত যাব লাগিব কি কৰিব লাগিব বা অৰুণোদয় আঁচনিৰ সকলো হিতাধিকাৰীয়ে কেৱাইসি কৰাটো প্ৰয়োজন নেকি প্ৰথম অৱস্থাত মই আপোনালোকক জনাই লৈছো কেৱাইসি কৰিবৰ বাবে প্ৰথম অৱস্থাত আপুনি যাব লাগিব আপুনি বেংকলৈ কোনটো বেংকলৈ যাব যেতিয়া আপুনি অৰুণোদয় আঁচনিখনৰ বাবে আবেদন কৰিছিলে বা এপ্লাই কৰিছিলে তেতিয়া আপুনি যিটো একাউণ্ট নাম্বাৰ দিছিলে সেই বেংকত গৈ পেলাই কেৱাইসি কৰিব পাৰে কেৱাইসি কেনে ধৰণে কৰিব আপোনাৰ প্ৰথমতে কেইটামান নথিপত্ৰৰ প্ৰয়োজন হ'ব যেনে ধৰক আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড আৰু পাছপোৰ্ট সাইজৰ ফটো প্ৰয়োজন হ'ব বেংকত যাব যোৱাৰ পিছত এখন প্ৰপত্ৰ বা ফৰ্ম দিব ফৰ্মখন ফিলআপ কৰিব লাগিব ফিলআপ কৰাৰ পাছত আপোনাৰ কেৱাইসি কমপ্লিট হ'ব নিশ্চয় আপুনি জানিব পাৰিছে ইয়াৰ মাজতো যদি কিবা প্ৰশ্ন ৰৈ গৈছে কোৱেশ্চন ৰৈ গৈছে কমেন্ট বক্সৰ জৰিয়তে কমেন্ট কৰিবলৈ নাপাহৰিব মই আপোনালোকক জনাম এতিয়া যিসকল অৰুণোদয় হিতাধিকাৰীয়ে টকা লাভ কৰি আছে তেওঁলোকে কেৱাইসি কৰিব লাগিব নেকি আপুনি যদি ভাবে যে মই কেৱাইসি কৰি থওঁ কোনো কথা নাই সকলো হিতাধিকাৰীয়ে কেৱাইসি কৰিব পাৰিব এতিয়া মই নেক্সটত আলোচনা কৰিম অৰুণোদয় আঁচনি কিছুমান মহিলাৰ নাম কি কাৰণে কৰ্তন হৈছে এতিয়া নিশ্চয় আপুনি জানিব পাৰিছে কিছুমান মহিলাৰ নাম কৰ্তন এই কাৰণে হৈছে যে যিহেতু আপোনালোকৰ অৰুণোদয় ক্ষেত্ৰত ভেৰিফাই আহে বা সেন্সাস কৰে সেন্সাসৰ মতে আপোনালোকৰ ঘৰত হয়তো নতুনকৈ ভাল ব্যৱসায় হৈছে বা বিভিন্ন ধৰণৰ গাড়ী মটৰ আপোনালোকে ক্ৰয় কৰিছে বা আপোনালোকৰ ঘৰত চাকৰি আছে সেইবাবে হয়তো আপোনালোকক কৰ্তন কৰি দিছে কিন্তু ইয়াৰ মাজতো কিছুমান যিসকল যোগ্য হিতাধিকাৰীও একাউণ্টত টকা সোমোৱা নাই বা তেওঁলোকৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি দিছে কি কাৰণে কৰ্তন কৰি দিছে সেই সম্পৰ্কে জানিবৰ বাবে আপুনি পঞ্চায়তত যোগাযোগ কৰিব পাৰে অথবা আপুনি ব্লকত গৈ যোগাযোগ কৰিব পাৰে এতিয়া মই নেক্সটত আলোচনা কৰিম অৰুণোদয় আঁচনি নৱেম্বৰ মাহত কোনসকলে 2500 টকা লাভ কৰিব মই আগতে আপোনালোকক জনাই আহিছো যে অৰুণোদয় দিন হিচাপে ঘোষণা কৰে প্ৰত্যেক মাহৰ এটা তাৰিখে অৰ্থাৎ আপোনালোকে নিশ্চয় গম পায় যে অৰুণোদয় দিন হিচাপে ঘোষণা কৰে প্ৰত্যেক মাহৰ 10 তাৰিখে সকলো হিতাধিকাৰীৰ একাউণ্টত টকাখিনি সোমায় এতিয়া মূল বিষয়বস্তুটো হ'ল যিহেতু 10 তাৰিখ আহি আছে নৱেম্বৰ মাহৰ 10 তাৰিখে 2500 টকা লাভ কৰিব যিসকলে অক্টোবৰ মাহত টকাখিনি নাপালে তেওঁলোকৰ লগত দুইটা কিস্তি একলগ হৈ পেলাই অৰ্থাৎ দুটা মাহৰ টকা একলগ হৈ পেলাই তেওঁলোকে 2500 টকা লাভ কৰিবলৈ সক্ষম হ'ব বাকি সকল মহিলাই বা যিসকল মহিলাই অক্টোবৰ মাহৰ টকা লাভ কৰিলে তেওঁলোকে অৰ্থাৎ তেওঁলোকে 1250 টকাহে একাউণ্টত সোমাব বা তেওঁলোকে লাভ কৰিব এতিয়া শেষত মই আলোচনা কৰিম কিয় অৰুণোদয় হিতাধিকাৰীসকলে বেংকৰ লগত বা বেংক আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক এতিয়া প্ৰথমতে মই আপোনালোকক জনাই লওঁ যে
যিহেতু অসম চৰকাৰেই হওক বা ভাৰত চৰকাৰেই হওক যিখিনি স্কিম দিছে বা যিখিনি আঁচনি দিছে সেই আঁচনিৰ টকাখিনি আপোনালোকক প্ৰদান কৰে ডিবিটিৰ মাধ্যমেৰে অৰ্থাৎ আধাৰৰ মাধ্যমেৰে যদি আপোনালোকৰ বেংকত আধাৰ কাৰ্ডটো লিংক হৈ নাথাকে বা সংযোগ হৈ নাথাকে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টত টকাখিনি নোসোমায় সেইবাবে আপুনি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাটো বাধ্যতামূলক বা জৰুৰী যদি আপুনি আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক নকৰে তেতিয়াহ'লে হয়তো আপোনালোকৰ আগন্তুক আহিবলগীয়া যি অৰুণোদয় আঁচনি টকা প্ৰদান কৰিব সেই টকা আপুনি পাবলৈ সক্ষম নহ'ব সেইবাবে কৈছো আজিয়ে গৈ পেলাই আপুনি বেংকত গৈ আধাৰ কাৰ্ডটো লিংক কৰি ল'ব পাৰে নিশ্চয় আপুনি জানিব পাৰিছে যদি আপুনি আধাৰ কাৰ্ড লিংক হৈ থকা নাই এটা তেন্তে কাম কৰিব পাৰে ওচৰত যদি CSC চেণ্টাৰ আছে বা যিকোনো ডাকঘৰৰ একাউণ্ট খোলা মানুহ আছে তেওঁৰ সৈতে যোগাযোগ কৰি আধাৰৰ সৈতে এটা একাউণ্ট ক্ৰিয়েট কৰক নিশ্চয় আপোনাৰ পেণ্ডিং হৈ থকা টকাখিনিও সোমাবলৈ সক্ষম হ'ব নিশ্চয় বুজি পালে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলো যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি অলপমান হ'লেও উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ